ডাইচত বহি থাকোঁতে মোক চিফ ছেক্ৰেটাৰীয়ে ছিংগাপুৰ আৰক্ষীৰ ষ্টেটমেণ্ট এটা পঠাই দিছে। তাত আপোনালোকেও ষ্টেটমেণ্টটো পঢ়িছে, গতিকে ষ্টেটমেণ্টটোৰ ওপৰত মই ক'ব বিচৰা নাই। 21 তাৰিখে ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকৰ পৰা ঘূৰি আহি আমি আৰু বেছি অলপ স্পষ্টতা পাম যে ছিংগাপুৰ আৰক্ষীয়ে কি ধৰণে তদন্ত কৰিছে বা তদন্তৰ গতি কি। যিহেতু 21 তাৰিখে অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত বৈঠক অনুষ্ঠিত হ'ব, সেইকাৰণে মই এই বিষয়ে অধিক কথা ক'ব বিচৰা নাই, কাৰণ ঘূৰি অহাৰ পিছত আমি যিহেতু 1-to-1 কথা পতাৰ সুযোগ পাম, আমি বহুতখিনি কথা গম পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।